নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰ লৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে টাটা কোম্পানীৰ নতুনকৈ লঞ্চ হোৱা চিয়াৰা গাড়ীখনৰ ওপৰত। এতিয়ালৈকে মাৰ্কেটত অহাই নাই চিয়াৰা গাড়ীখন, কিন্তু তাৰ পাছতো 24 ঘণ্টাত 70,000 চিয়াৰা গাড়ী বুক হৈছে। 24 ঘণ্টাত 70,000 চিয়াৰা গাড়ী বুকড কৰিছে জনসাধাৰণে। এতিয়ালৈকে গাড়ীখন মাৰ্কেটত আহিয়ে পোৱা নাই, আহি নপাওঁতে জাষ্ট লঞ্চ কৰিছেহে। লঞ্চ কৰাৰ 24 ঘণ্টাতেই 70,000 ইউনিট বুকড হৈছে। আৰু এইটো এটা ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছে টাটা কোম্পানীয়ে। মানে টাটাৰ এইটো এটা লিগেসি আছে, টাটাৰ এইটো এটা মানে ভাল নাম আছে যে টাটাই কিবা এটা উলিয়াইছে যদি ভালেই হ'ব। তো বন্ধু বান্ধৱীসকল 11.5 লাখ টকাৰ পৰা আৰম্ভ হ'ব বেছ মডেলটো, 11.5 লাখ টকাৰ পৰা, আৰু 24 লাখ টকালৈকে গৈ পাবগে। মানে 24 লাখলৈকে আছে। মানে সৰ্বমুঠ কেইবাটাও ভেৰিয়েণ্ট আছে, 24টা নে কেইটা ভেৰিয়েণ্ট আছে টাটা চিয়াৰা। গতিকে আপোনালোকে যদি এই সময়ত এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবি আছে ন, টাটা চিয়াৰা আপোনালোকৰ কাৰণে বেষ্ট অপশ্যন হ'ব পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। তো অখিল গগৈ ডাঙৰীয়াদেৱে ফেচবুকত তেখেতে জুবিনদাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযুক্ত কেইজনৰ চাৰ্জশ্বিটসমূহ তেখেতে ৰাজহুৱা কৰি আছিলে। তেখেতে SITয়ে দাখিল কৰা চাৰ্জশ্বিটসমূহ ফেচবুকত শ্বেয়াৰ কৰি আছিলে। এতিয়া তেখেতৰ ওপৰত FIR দাখিল কৰা হৈছে। খবৰ লোৱা অনুসৰি অখিল গগৈৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰা হৈছে। বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল SITৰ CIO ডক্টৰ ৰজি কলিতাৰ। SITৰ চাৰ্জশ্বিট বেআইনীভাৱে ব্যৱহাৰ, অপব্যাখ্যা, মিছা তথ্য প্ৰচাৰৰ অভিযোগ। 13/2025ত গোচৰ ৰুজু গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত। মানে জুবিনদাৰ হত্যাকাৰী কেইজনৰ বিৰুদ্ধে কি ধাৰা লগাইছে, কেনেধৰণৰ SITয়ে ৰিপৰ্ট দাখিল কৰিছে, সেই সম্পৰ্কে তেখেতে কিছু তথ্য পালে আৰু সেই তথ্যসমূহ তেখেতে ফেচবুকত ৰাজহুৱা কৰিছিলে। আৰু তাৰ কাৰণে এতিয়া তেখেতৰ এগেইনষ্টত এজাহাৰ দাখিল কৰা হৈছে। অখিল গগৈয়ে কৈছে যে মোৰ স্বাস্থ্য বৰ বিশেষ ভাল নহয়, তথাপিও মই গুৱাহাটী গৈ আছোঁ, মোৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰ মই সন্মুখীন হ'বৰ কাৰণে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। গৌৰীমা বৌয়ে 2026 চনৰ নিৰ্বাচন খেলিব, বিধানসভা নিৰ্বাচন খেলিব। শুনি হয়তো আপোনালোকে বিশ্বাস কৰিবৰ বাবে অশান্তি পাইছে। আৰু এনেধৰণৰ বাতৰি সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে। মানুহবিলাকে মানে কি যে খবৰবিলাক উলিয়াই থাকে। বেচেৰীগৰাকীয়ে এতিয়ালৈকে জুবিনদাৰ মৃত্যুৰ শোকৰ পৰা উদ্ধাৰ হ'ব পৰা নাই। তেনে অৱস্থাতে আকৌ বিভিন্নজন লোকে সামাজিক মাধ্যমত খবৰ প্ৰচাৰ কৰি আছে যে বিজেপি পাৰ্টিৰ পৰা টিকট লৈ তেখেতে নিৰ্বাচন খেলিব। তো অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ক্লিয়াৰিফিকেশ্যন দিব লগা হৈছে যে গৌৰীমা গাৰ্গে নিৰ্বাচন নেখেলে। গৌৰীমা গাৰ্গৰ সৈতে নিৰ্বাচন খেলাৰ কোনো ধৰণৰ এতিয়ালৈকে কথা বাৰ্তাই হোৱা নাই বুলি জনাইছে। আৰু কেনেকৈনো এপ্ৰ'চ কৰিব কওকচোন বাৰু। যিজন মানুহে নেকি পলিটিক্স বস্তুটো বেয়া পাইছিলে, তেখেতৰ মিছেছে যদি পলিটিক্সৰ লগত জড়িত হয়, তেনেহ'লে তেখেতৰ আত্মাই বাৰু কম অশান্তি পাবনে? গতিকে গৌৰীমা বৌক ৰিকুৱেষ্ট, যদি অপৰচুনিটি আহিছেও আপুনি কেতিয়াও পলিটিক্সৰ সৈতে জড়িত নহ'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত এতিয়া বৃদ্ধি পাইছে জাল নোটৰ সংখ্যা। কিছু লোকেতো ইনষ্টাগ্ৰামত আইডি খুলি জাল নোট বিক্ৰী কৰিছে। তেনেকুৱা ধৰণৰ এজন লোক এতিয়া আৰক্ষীৰ জালত পৰিছে। কম সাহস নে বাৰু চাওকচোন। ইনষ্টাগ্ৰামত আইডি খুলিছে, আইডি খুলি কেনেকৈ জাল নোট নিৰ্মাণ কৰে সেই সম্পৰ্কে ভিডিঅ' প্ৰস্তুত কৰিছে, ভিডিঅ' শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰাম আইডিত, আৰু মানুহক প্ৰলোভিত কৰিছে যে আপোনালোকে মোক 1 লাখ টকা দিয়ক, মই আপোনালোকক 2 লাখ জাল নোট প্ৰদান কৰিম। চাওকচোন বাৰু কেনেকুৱা মানুহ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে ৰেল যাত্ৰীসকলৰ কাৰণে। এতিয়াৰে পৰা ৰেলত আপোনালোকে অত্যাধিক সামগ্ৰী লৈ যাব নোৱাৰিব। 2026 চনৰ 1 জানুৱাৰীৰ পৰা আমাৰ ভাৰতবৰ্ষত ৰেলত যাত্ৰা কৰা সকলৰ কাৰণে কিছু নতুনকৈ নিয়ম সলনি কৰিব বুলি জনাইছে। যিসকল লোকে ACৰ প্ৰথম শ্ৰেণীত যাতায়াত কৰে তেওঁলোকে মাত্ৰ 70 কিলোগ্ৰামকৈ বিনামূলীয়া বস্তু লৈ যাব পাৰিব।
যিসকলে যদি আপোনালোকে 150 কিলোগ্ৰাম নিব বিচাৰে তেনেহলে ভৰিব লাগিব অধিক ধন মানে 1.5 কুইণ্টেল যদি আপোনালোকে নিব বিচাৰে তেনেহলে অধিক ধন ভৰিব লাগিব AC2 টায়াৰত 50 কিলোগ্ৰাম হে আপোনালোকে বিনামূলীয়া নিব পাৰিব আৰু তাতকে যদি সৰ্বাধিক নিব বিচাৰে 100 কিলোগ্ৰামতকে যদি সৰ্বাধিক নিব বিচাৰে তেনেহলে ভৰিব লাগিব আপোনালোকে তাতকে অত্যাধিক ধন AC3 টায়াৰত আপোনালোকে 40 কিলোগ্ৰাম নিব পাৰিব তাতকে যদি আপোনালোকে বেছি নিব বিচাৰে ধৰিব লাগিব আৰু যি সকলে স্লিপাৰত যাব তেওঁলোকে মাত্ৰ 80 কিলোগ্ৰাম বস্তুহে বিনামূলীয়াকৈ নিব পাৰিব বুলি জনাইছে এই কথা কৈছে অশ্বিনী বৈষ্ণৱৰ তৰফৰ পৰা যিজন নেকি ৰেল মন্ত্ৰী মানে আমাৰ ভাৰতবৰ্ষৰ ৰেলত এতিয়াৰে পৰা প্লেনৰ নিয়মবিলাক লাগু হ'ব আগবেছিয়াৰ পাছৰো খবৰ ফালে আমাৰ ভাৰতবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে ভাৰতে নিৰ্মাণ কৰিলে প্ৰথমটো মাইক্ৰ প্ৰচেছৰ আমাৰ ভাৰতৰ নিজা প্ৰচেষ্টাত ভাৰতৰ ইঞ্জিনিয়াৰ আৰু বৈজ্ঞানিকসকলৰ প্ৰচেষ্টাত ভাৰতৰ প্ৰত্যেকটো বস্তু ব্যৱহাৰ কৰি নিৰ্মাণ কৰিলে মাইক্ৰ প্ৰচেছৰ আনফালে আমাৰ অসমতো খুব সোনকালে মুকলি কৰা হ'ব অসমত নিৰ্মাণ হোৱা মাইক্ৰ প্ৰচেছৰ যিনিকি টাটাই নিৰ্মাণ কৰি আছে তাৰ পূৰ্বেই ভাৰতে প্ৰথমটো মাইক্ৰ প্ৰচেছৰ নিৰ্মাণ কৰিলে বুলি খবৰ ওলাই পৰিছে আমাৰ ভাৰতৰ বৈজ্ঞানিকসকল আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰসকলে ভাল কাম কৰিছে আমাৰ ভাৰত উন্নতিৰ শিখৰত বগাইছে গতিকে সেলুট ইঞ্জিনিয়াৰ সকলক আগবেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে চকুৰালিৰ ওপৰত খবৰ নিদিও বুলি ভাবো কিন্তু মানুহ ইন্টাৰেষ্টেড হয় চকুৰালিৰ ওপৰত কথা শুনিবৰ কাৰণে মানে চকুৰালিৰ কথা শুনিলেই মানুহৰ মুখত এটা হাঁহি আহি যায় তো চকুৰালিয়ে নতুনকৈ এটা পাৰ্টি গঠন কৰিছে যিটোৰ নাম হৈছে AJP অৰ্থাৎ আপুনি জনতা পাৰ্টি এটা খবৰ লৈ পৰিছে চকুৰালিয়ে কৈছে যে মই জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিম মানে হিমন্ত বিশ্ব শৰ্মা দেৱৰ তেখেতে মানে এগেইনষ্টত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি জনাইছে জালুকবাৰী সমষ্টিৰ পৰা তেখেতে খেলিব এনেও জিকিব নোৱাৰে বেলেগ এটা সমষ্টিৰ পৰা খেলিলে এটলিষ্ট জিকাৰ 1% যদি চান্স আছে জালুকবাৰী সমষ্টিত খেলিলেতো একেবাৰে চান্স নাই তাতকে বেলেগ এটা সমষ্টিত খেলাই ভাল দেখোন আগবেছিয়াৰ পাছৰো খবৰ ফালে বাংলাদেশৰ পৰা এতিয়া ভাৰতলৈ আহিব নোৱাৰিব ভিজা লৈ মানুহ এতিয়া আমাৰ ভাৰতে বাংলাদেশত থকা ভিজা কেন্দ্ৰ বন্ধ কৰি দিছে খবৰ লোৱা অনুসৰি বৰ্তমান সময়ত ভাৰত বাংলাদেশৰ যি পৰিস্থিতি ভাৰত বাংলাদেশৰ ৰিলেচন বৰ বিশেষ ভাল নহয় তো তাৰ কাৰণে ভাৰতে এই সিদ্ধান্ত লৈছে এতিয়াৰ পৰা বাংলাদেশৰ পৰা ভাৰতলৈ বুলি মানুহ আহিব নোৱাৰিব ভাৰতৰ যিনিকি ভিজা অফিস আছিল বাংলাদেশত সেই অফিস বৰ্তমান ঢাকা চহৰত যিনিকি ভিজা অফিস আছিল সেই অফিস বৰ্তমান সময়ত ভাৰতে বন্ধ কৰি দিছে আগবেছিয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে নগাঁৱৰ পৰা খবৰ লোৱা অনুসৰি নগাঁৱত এতিয়া 14 জনকৈ বাংলাদেশী চিনাক্তকৰণ হৈছে যোৱাকালি নগাঁৱত 14 জনকৈ বাংলাদেশী চিনাক্তকৰণ কৰিছে আৰু তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে তেওঁলোকক ভাৰত এৰি যাবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে যদি তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰি নাযায় তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব প্ৰায় 15 জনকৈ লোক চিনাক্তকৰণ হৈছে বাংলাদেশী ৰূপে আগবেছিয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে বিজেপিৰ বিধায়ক বিজয় মালাকাৰৰ ওপৰত এতিয়া বিজয় মালাকাৰৰ ওপৰত অভিযোগ উত্থাপিত হৈছে বাংলাদেশী বুলি বিজয় মালাকাৰক এতিয়া বাংলাদেশী আখ্যা দিয়া হৈছে যাৰ বাবে নেকি তেখেতৰ বিৰুদ্ধে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি জাৰি কৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি তেখেতৰ গোষ্ঠীত কোনো ধৰণৰ মানুহৰে 2005 চনলৈকে আমাৰ অসমৰ ভোটাৰ তালিকাত কোনো ব্যক্তিৰে নাম নাছিলে 2005 চনৰ আগৰলৈকে তেখেতৰ দেউতা মা তেখেতৰ পৰিয়ালবৰ্গ কাৰোৰে নাম বলে ভোটাৰ তালিকাত নাছিলে হঠাতে তেখেতৰ নামটো ভোটাৰ তালিকাত আহি গল তেখেতে নিৰ্বাচন খেলিলে নিৰ্বাচনত জয়ী হল এনে ধৰণৰ খবৰ ওলাই পৰিছে তেখেতৰ নাম হৈছে বিজয় মালাকাৰ বিজেপিৰ বিধায়ক এতিয়া নাজানো আৰু তেখেত হয় নে নহয় এতিয়া তেখেতে 4 সপ্তাহৰ সময় পাইছে 4 সপ্তাহৰ ভিতৰত তেখেতে প্ৰমাণ কৰিব লাগিব যে তেখেত এজন ভাৰতীয় নাগৰিক হয় আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেখেতৰ সেই একেই অৱস্থা হ'ব তেখেতো ভাৰত এৰি পলাব লাগিব আগবেছিয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে ফেন্সি বজাৰৰ পৰা যোৱাকালি হঠাতে ফেন্সি বজাৰত আৰক্ষীয়ে চলাই তাণ্ডৱ হঠাতে যোৱাকালি ফুটপাতত বহি থকা দোকানীসকলক উচ্ছেদ কৰে অসম আৰক্ষীয়ে এতিয়া বাৰু ৰাস্তাটো অকনমান দৰকাৰ হয় মানিছো কিন্তু তাৰ পাছতো
সৰু সৰু ব্যৱসায়ীসকলৰ ওপৰতে এনে ধৰণৰ মানে অত্যাচাৰ কিয় চলাই নাজানো তো তেওঁলোকে সৰু মৰুকে দোকান এখন দি কিবা এটা কৰি খাই থাকে তো প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক উচ্ছেদ কৰি দিয়ে 5 দিনাখনৰ পৰা তেওঁলোকৰ চলিবৰ কাৰণে অসুবিধা হৈ যায় গতিকে প্ৰশাসন তথা চৰকাৰে বুজিব লাগে যে তেওঁলোককো এটা সময় দিয়া দৰকাৰ আছে আগৈছিয়াৰ পাছৰ খবৰ ফালে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে AIUDF কংগ্ৰেছৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে যে কংগ্ৰেছৰ বহু ডাঙৰ ডাঙৰ নেতাই বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয় মানে তেখেতে বুজাব বিচাৰিছে যে কংগ্ৰেছ পাৰ্টিত বিজেপি মানুহ সোমাই আছে যেনেকৈ নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে বিভিন্ন সময়ত কৈ থাকে যে কংগ্ৰেছ পাৰ্টিত কি চলি আছে কি নাই চলা কেনে ধৰণৰ পৰিকল্পনা চলিছে সকলো বিলাক আমি গম পাই থাকো সকলো বিলাক মোৰ কানত আহি পৰি থাকে গতিকে তেওঁলোকে যতেই মিটিং নকৰক কিয় যিমানেই গোপন কথা নাপাতক কিয় তো গৌৰৱ গগৈ গাড়ীত কি আলোচনা হয় সেই সম্পৰ্কে মই গম পাই থাকো মানে বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কংগ্ৰেছ পাৰ্টিত স্পাই সময় ৰাখিছে কি পাতে কি নাপাতে সকলো বিলাক গম পাই থাকে বাৰু যি কি নহওক এটা কংগ্ৰেছ পাৰ্টিৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে AIUDF AIUDFৰ পৰা কৈছে যে কংগ্ৰেছৰ বহু ডাঙৰ ডাঙৰ নেতাই বোলে বিজেপিৰ পৰা পইচা লয় আৰু এইবাৰ কংগ্ৰেছে মাত্ৰ 20ৰ পৰা 25খনহে আসন লাভ কৰিব বুলি AIUDF কৈছে আগৈছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লী মহানগৰীৰ পৰা দিল্লীত বৃদ্ধি পাইছে দিনক দিনে পলিউশনৰ মাত্ৰা যাৰ কাৰণে নেকি এতিয়া দিল্লীৰ চৰকাৰে সিদ্ধান্ত লবৰ কাৰণে বাধ্য হৈ গৈছে যে দিল্লীৰ যিমান বিলাক অফিচ কাছাৰী আছে অফিচ কাছাৰী সমূহত কেৱল 50% কৰ্মচাৰীৰেহে কামকাজ কৰিব লাগিব বাকি 50% কৰ্মচাৰীয়ে ওয়াৰ্ক ফ্ৰম হোমত থাকিব বুলি খবৰ ওলাই পৰিছে তাৰ মাজতে খবৰ ওলাই পৰিছে এতিয়া যদি হে কোনো গাড়ীৰ বৈধ সাৰ্টিফিকেট নাথাকে বৈধ পলিউশনৰ সাৰ্টিফিকেট নাথাকে সেই গাড়ী বা সেই বাইকক এতিয়া দিল্লীত পেট্ৰল দিয়া নহব বুলি জনাইছে যেহেতু দিল্লীত প্ৰদূষণৰ মাত্ৰাটো বৃদ্ধি পাইছে তো তেনে অৱস্থাত যদি পলিউশন সাৰ্টিফিকেট নথকা মানুহবিলাকে বাইকত গাড়ী স্কুটি তেল ভৰাবলৈ যায় হিহঁতক কেনেকৈ তেল দিব বাৰু কওকচোন তো সেই কাৰণে তো হিহঁতৰ পৰা নিয়ম বনাই দিছে যদি তোমালোকে উপযুক্ত মানে সাৰ্টিফিকেট নিব নোৱাৰা তোমালোকক তেলও দিয়া নহব আগৈছিয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমৰ যিসকল নেকি ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে নতুনকৈ এটা নিয়ম প্ৰস্তুত কৰিবলৈ গৈ আছে 1 জানুৱাৰীৰ পৰা আমাৰ অসমৰ বিদ্যালয়সমূহত এটা নতুনকৈ নিয়ম জাৰি কৰা হৈছে আমাৰ অসমৰ বিদ্যালয়সমূহৰ কাৰণে এটা এপ্লিকেশন ডেভেলপ কৰিছে অসম চৰকাৰে এতিয়াৰে পৰা কোনো ছাত্ৰই যদি কন্টিনিউ 5 দিনকৈ ক্লাছ ক্ষতি কৰে তেন্তে তেখেতৰ অভিভাৱকলৈ মেছেজ যাব যে আপোনাৰ পুত্ৰই কন্টিনিউ 5 দিন হল ক্লাছ এটেন্ড কৰা নাই আৰু অভিভাৱকৰ লগতে শ্ৰেণী শিক্ষকলৈও মেছেজ যাব যে এই ছাত্ৰজনে এই ক্লাছৰ এই ছাত্ৰজনে কন্টিনিউ 5 দিন হল আপোনাৰ ক্লাছ এটেন্ড নকৰা এতিয়া ৰিমাইন্ডাৰ গৈ থাকিব বুলি জনাইছে মানে অভিভাৱকে গম পাব লাগিব ন মোৰ লৰা ছোৱালীয়ে বিদ্যালয়লৈ যে গৈছে তো তেখেতে বিদ্যালয়লৈ গৈছে নে আধা ৰাস্তাতে বেলেগ ফালে ফাটি বেলেগ কিবা কাম কৰি আছে যাতে লৰা ছোৱালী সকলৰ জীৱন সুনিশ্চিত হয় লৰা ছোৱালী সকলে যাতে পঢ়াত গুৰুত্ব দিয়ে তাৰ বাহিৰে বেলেগ কামত যাতে মনোযোগ নিদিয়ে তো তাৰ কাৰণে এই নিয়মটো প্ৰস্তুত কৰা হৈছে এটা এপ্লিকেশন মুকলি কৰা হ'ব আৰু সেই এপ্লিকেশনৰ জৰিয়তে গোটেই বস্তুবিলাক মানে চোৱাচিতা কৰা হ'ব আগৈছিয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে জুবিন দাৰ ওপৰত তো আজিৰ পৰা 28 বছৰ পূৰ্বে জুবিন দাৰ এটা বেণ্ড আছিলে মিউজিক বেণ্ড আছিলে যিটো বেণ্ডৰ নাম হৈছে বেণ্ড এক্সেট্ৰা তো সেই বেণ্ডটো বন্ধ হৈ পৰিছিলে কিন্তু এতিয়া সেই বেণ্ডটোৱে 28 বছৰৰ পাছত জুবিন দাক সোঁৱৰণি জৰাই Z.org নামেৰে নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকৰ বেণ্ডটো মানে মিউজিক বেণ্ডটো নতুনকৈ তেওঁলোকে আৰম্ভ কৰিছে তো জুবিন দাই যেতিয়া নেকি আৰম্ভণি কৰিছিলে মিউজিক ক্ষেত্ৰলৈ আহিছিলে তেতিয়া তেখেতে সেই বেণ্ডটো ক্ৰিয়েট কৰিছিলে আৰু তেতিয়া মানে সেই বেণ্ডটোৱে ভাল কাম বন কৰিলে কিন্তু বেণ্ডটো নাইকিয়া হৈ গৈছিলে কিন্তু এতিয়া সেই বেণ্ডটোৱে আকৌ মানে মিউজিক বেণ্ডটোৱে পুনৰবাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰিছে Z.org নামেৰে তো দেখা যাওক তেওঁলোকে জুবিন দাক কিমান দূৰলৈ জীয়াই ৰাখিব পাৰে আগৈছিয়াৰ পাছৰ খবৰ ফালে যোৱাকালি অসম কেবিনেটে সকলোৰে কাৰণে কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে অসম কেবিনেটে যোৱাকালি আপোনালোক সকলোৰে কাৰণে কেইবাটাও নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰে তাৰে ভিতৰত প্ৰথমটো হৈ গৈছে 250 কোটি টকা এতিয়া BTC লৈ আগবঢ়াব অসম চৰকাৰে
তাৰ উপৰিও খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ'ব মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে এনেকুৱা ধৰণৰ বহুকেইটা ভাল ভাল সিদ্ধান্ত লৈছে গোটেইকেইটাৰ বিষয়ে ভিডিঅ'ৰ স্ক্ৰীনত আপোনালোকক দি দিছোঁ আপোনালোকে চাব পাৰিব 21 ডিচেম্বৰত নামৰূপলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মোদীৰ ৰোড শ্ব'ত প্ৰায় 2 লাখ মানুহ একেলগতে সমবেত হ'ব বিমানবন্দৰত 50,000 লোক সমবেত হ'ব বুলি জনাইছে এনেকুৱা ধৰণৰ কেইবাটাও ভাল খবৰ ওলাই পৰিছে তো আপোনালোকক স্ক্ৰীনত দি দিছোঁ আপোনালোকে নিজেই ভিডিঅ'টো অকণমান ৰখাই ল'ব তাৰপাছত পঢ়িব গোটেইখিনিৰ বিষয়ে কৈ নাথাকোঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'বগৈ আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰৰ ফালে 21 ডিচেম্বৰ তাৰিখৰ দিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পাছতেই 29 ডিচেম্বৰলৈ আকৌ আহিব অমিত শ্বাহ ডাঙৰীয়া তো অমিত শ্বাহ ডাঙৰীয়াই আহিব গুৱাহাটীৰ CCTV প্ৰকল্প শুভ উদ্বোধন কৰিবৰ কাৰণে তাৰ লগতে উদ্বোধন কৰিব আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলি কৰিব গৃহমন্ত্ৰীজনে 5,000 লোক একেলগে বহিব পাৰিব এই প্ৰেক্ষাগৃহত বৰদোৱাত শংকৰদেৱৰ জন্মভূমিৰ প্ৰকল্প উন্মোচন কৰিব বুলি জনাইছে মানে কেইবাটাও প্ৰকল্প হাতত লৈ কেইবাটাও প্ৰকল্প উন্মোচন কৰিবৰ কাৰণে 29 তাৰিখৰ দিনাখন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব অসমলৈ আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে খবৰলৈ পৰিছে 20 আৰু 21 দুটা দিনত ফেৰী সেৱা বন্ধ থাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যিহেতু অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতে লুইটৰ ওপৰত পৰীক্ষা পে চৰ্চা অনুষ্ঠানটি আয়োজন কৰিছে আৰু তেখেতৰ সেফটি সিকিউৰিটিৰ কাৰণে দুদিনৰ বাবে 20 আৰু 21 এই দুয়োটা দিনত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে খবৰলৈ পৰিছে দুদিনৰ বাবে বন্ধ থাকিব ফেৰী সেৱা 20-21 ডিচেম্বৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত বন্ধ থাকিব ফেৰী সেৱা প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা 21 ডিচেম্বৰত দিনৰ 12 বজালৈ কাৰ্যকাৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাননী গোটেই অসমবাসীৰ কাৰণে তো বন্ধুবান্ধৱীসকল প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব পৰীক্ষা পে চৰ্চা আয়োজন কৰিছে আৰু লগতে বহু কেইটা উন্নয়নমূলক মানে পদক্ষেপ তেখেতে হাতত ল'ব আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে তো খবৰ ওলাই পৰিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ ওপৰত আপোনালোকক কৈছোৱেই যে লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে উদ্বোধন কৰিব আহি 20 তাৰিখৰ দিনাখন এতিয়া কেইখনমান মানে ইণ্টেৰিয়ৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে শ্বেয়াৰ কৰিছে যে কেনেকুৱা ধৰণৰ মানে নিৰ্মাণ কৰি উলিয়াইছে গোপীনাথ বৰদলৈ আপোনাৰ আন্তৰ্জাতিক বিমানবন্দৰটো চাওক আপোনালোকে স্ক্ৰীনত এয়া খুব সুন্দৰকৈ মানে এনেকুৱা নালাগে যে সেয়া অসমৰ হৈ সেয়া বাহিৰৰ কৰবাৰ বিমানবন্দৰ নিচিনা লাগিছে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে গতিকে তাৰ কাৰণেতো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক শলাগ ল'ব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শলাগ ল'ব লাগিব তো বন্ধুবান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ খালি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম